Hello student, welcome to my channel TS Gyan. আজি মই তোমালোকক পঢ়াব ওলাইছো বিগিনাৰ্স ইংলিশ 5 ৰ কিতাপখনৰ পৰা আৰু লেসনটোৰ নাম হৈছে জয় অফ হেল্পিং। এই চেপ্টাৰটোৰ পৰা আগতে মই দুটা ভিডিও দিছো। এটা ভিডিওত মই ইয়াৰে এই চেপ্টাৰটো এক্সপ্লেইন কৰিছো আৰু আন এটা ভিডিওত মই ইয়াৰে এক্টিভিটিজ খিনি কৰিছো। এক্টিভিটিজ খিনি মই Number 7 লৈকে কৰিছো। আজিৰ এই ভিডিওত মই 8 ৰ পৰা বাকিখিনি মই কৰোৱাম। আশা কৰো মোৰ এই ভিডিওটো তোমালোকে ভাল পাবা। যদি ভাল লাগে তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত। যোনে মোৰ চেনেলত নতুন আহিছে অথবা এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো হিট কৰি দিব আৰু অল অপচনটো ক্লিক কৰি দিব যাতে ভিডিওছৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। তেতিয়াহলে আহচোন আমি ভিডিও মাজলৈ যাওঁ। ইয়াতে 8 নম্বৰত কি দিয়া আছে 8 নম্বৰত দিয়া আছে look up the meaning of this word in the dictionary এই শব্দ কেইটাৰ মিনিং বোৰ বিচাৰিব কৈছে ডিকশনাৰী। এইখিনি মই কপিত কৰি লৈ আহিছো। ring মানে to sound, occur to happen, belonging মানে possession, injure মানে to damage or to harm, victim one who suffers injury, contribution anything paid in aid. Yata number 9 ot ki diya ase look at the picture and read. It was 8:30 in the morning. Rohit, Nikhil and Anjuma were walking to school. Abhi was in his wheelchair. His father was taking him to school. Yat ki koise এই ছবিটো দিয়া আছে আৰু এই ছবিটোত কি ঘটনা ঘটিছে সেইখিনি ইয়াতে বিৱৰণ কৰি দিয়া আছে। ইয়াতে কি কৈছে তেতিয়া ৰাতিপুৱা 8:30 বাজিছে আৰু ৰোহিত, নিখিল আৰু অঞ্জুমা হিয়তে স্কুলত যাব কাৰণে স্কুলৰ পিনে গৈ আছে। অভি হুইল চেয়াৰত আছে। সাগে ইয়াৰ ভৰিত কিবা দুখ পাইছে সেই কাৰণে ইয়াৰ দেউতাকে হুইল চেয়াৰত অভিক লৈ প্লে স্কুললৈ গৈ আছে। The children noticed Abhi. Rohit came forward and asked Abhi's father, Uncle, can we take Abhi to school? Titia ei bacha keite mane dekha pale Abhik mane dekha pale hate notice korile aru titia Rohite aguai goi play Rohitor je Abhir deutakok kole Uncle moi Abhik schoololoi moi loi jao neki titia oh yes said Abhi's father. Titia Abhir deutake kole ke nichchoy loi jabo para. He will enjoy your company. Aru titia je deutake kole ki Abhiye tumalake jodi ekeloge thaka titia Abhiru bhal lagibo. Rohit, Nikhil and Anjuma took Abhi with them to school. আৰু তেতিয়া ৰোহিত, নিখিল আৰু অঞ্জুমা ইহতে আটাই কেইজনে কি কৰিলে অভিক স্কুললৈ লৈ গল। এতিয়া নাম্বাৰ 10 ত কি দিয়া আছে 10 ৰ এ নাম্বাৰত দিয়া আছে read what Rohit told his teacher after he reached school. ইয়াতে কি কৈছে এই ঘটনাখিনিটো মানে আমাক মানে কল এতিয়া এইখিনি ঘটনাই ৰোহিতে নিজৰ টিচাৰক গৈ প্লাই শিক্ষকক গৈ প্লাই কেনেকে বিৱৰণ দিলে। We were walking to school today at 8:30 in the morning. এতিয়া কলে কি আমি সকলোৱে কি 8:30 বজাত স্কুললৈ আহিব ওলাইছিলো। We met Abhi and his father. আমি ৰাস্তাতে যে Abhi আৰু Abhi দেউতাকক লগ পালো। Abhi was in his wheelchair আৰু Abhiয়ে নিজৰ wheelchairত আছিল আৰু তেওঁৰ দেউতাকে তাৰ দেউতাকে অভিক স্কুললৈ লৈ আহি আছিল আৰু তেতিয়া মই কলো কি মই অভিক লৈ যাও নেকি আঙ্কেল। তেতিয়া অভি দেউতাকে মান্তি হল আৰু সেইভাবে মই লৈ আহিলো। তেতিয়া এইখিনি কথাই কি কৰিব কৈছে now complete the following
passage with the word given in the help box. ইয়াতে help boxত থকা শব্দখিনি ব্যৱহাৰ কৰি প্লাই ইয়াত এইখিনি লিখিব লাগিব এতিয়া এই হেল্প বক্সৰ পৰা আমি ব্যৱহাৰ কৰি প্লাই এইখিনি কমপ্লিট কৰিম কেনেকৈ কৰিম ৰোহিত নিখিল এণ্ড অঞ্জুমা were walking to school. Abhi was sitting in his wheelchair. His father was walking behind him. He was taking Abhi to school. Etia next. Yaraki, write what you were doing at the following time. Etia tumalake eikhini homoyot ki kora heikhini bostu yate likhiba lagibo. তোমালোকে ৰাতিপুৱা 8টা বজাত কি কৰা at 8 o'clock in the morning yesterday তুমি যোৱাকালি 8টা বজাত কি কৰিছিলা নেক্সট যোৱাকালি আবেলি 4টা বজাত তোমালোকে কি কৰিছিলা এইখিনি বস্তু ইয়াতে লিখিব লাগিব The teacher was very happy with Rohit and his friend. They showed good manner. Read the word in the bubble and add some more in the empty bubble. ইয়াতে কিছুমান গুড মেনাৰ ভাল আমাৰ ব্যৱহাৰ ইয়াতে দিয়া আছে এতিয়া আৰু কিছুমান ইয়াতে বাকি এই যত খালি আছে সেইবোৰত আমি আৰু কিছুমান গুড মেনাৰ লিখিব লাগিব ইয়াতে গুড মেনাৰ কি showing respect to teacher আমি শিক্ষকক আমি সন্মান কৰিব লাগে হেল্পিং দ্য পুৱাৰ এণ্ড নিডি আমি যাৰ মানে দুখীয়া মানুহক সহায় কৰিব লাগিব আৰু কি কৰিব লাগে যাৰ মানে কিবা সহায়ৰ দৰকাৰ হিহতক আমি কি সদায় সহায় কৰিব লাগে ইয়াতে টকিং পলাইটলি আৰু আমি লাহে লাহে ভদ্ৰ নম্ৰভাৱে আমি কথা পাতিব লাগে আৰু নেক্সট ইয়াতে খালি ঠাইত দিছো ৰেসপেক্ট এল্ডাৰ আমি ডাঙৰক সন্মান কৰিব লাগে ৱেট ইয়োৰ টাৰ্ন আৰু নিজৰ টাৰ্ন আহাৰ বাবে আমি সদায় ৰখিব লাগে এই কিছুমান আছে কি খেলিলে এতিয়া সাপোজ তোমালকে পাৰ্কত গৈছা বা স্কুলত খেলি আছা জুলনি এখনত তুমি তোমাৰ নিজৰ টাৰ্নটো আহাৰ বাবে কি অপেক্ষা কৰিব লাগে এনেকুৱা নহয় কি কাকবা ধাক্কা মাৰি প্লাই দি প্লাই তুমি সেইখনত বহিলা তেনেকুৱা নহয় আমি সদায় কি কৰিব লাগে নিজৰ কেতিয়া টাৰ্নটো আহিব হেতুৰ বাবে কি কৰিব লাগে ৱেট কৰিব লাগে ইয়াতে কি কৈছে complete this sentence with the polite form given below ইয়াতে এই বাকসত কিছুমান যে পলাইট ফর্ম দিছে সেইবোৰ কোনটো ঠাইত মানে সঠিক বহিব সেই হিচাপে লিখিব লাগে যে এনেকে আই এম ভেৰি সৰি আই ব্ৰোক ইয়োৰ পেন্সিল মই তোমাক ক্ষমা খুজিছিলো তোমাৰ মই পেন্সিলটো ভাঙি দিছো নেক্সট হৈছে এক্সকিউজ মি কেন আই বৰো ইয়োৰ পেন আমি ইয়াতে সুধিছে কি মই তোমাৰ পেনটো ল'ব পাৰো নে এক্সকিউজ মি কৈ প্লাই নেক্সট প্লিজ ৰাইট এ লেটাৰ ফৰ মি প্লিজ তুমি মোৰ বাবে এখন চিঠি লিখি দিয়া would you mind bringing a glass of water তুমি এতিয়া আমি কও যে তুমি বেয়া নপোৱা যদি মোক এক গ্লাস পানী দিবা নেকি হেই তেনেকে ইয়াতে কি কৈছে let us learn to make word by adding ing ইয়াতে কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দটোৰ লগত আমি ing ব্যৱহাৰ কৰি আৰু ing ব্যৱহাৰ কৰি শব্দটো লিখিব দিছে নেক্সট আছে লাভ লাভিং কেয়াৰ কেয়াৰিং শেয়াৰ শেয়াৰিং মেক মেকিং ইয়াতে আকৌ কিছুমান ing we can also make word by doubling the last letter and adding ing to them আৰু ইয়াতে কি শেষৰ শব্দটো আৰু ডাবল মানে আৰু এবাৰ মানে ডাবল এন লক লাগি প্লাই শেষৰ শব্দটো আৰু এবাৰ লক লাগি প্লাই তাৰ লগত ing এড কৰি প্লাই আমি সেই শব্দটো লিখিব পাৰিম যেনেকৈ ৰান ৰানিং আৰ ইউ ডাবল এন ing ইয়াতে এন টো ডাবল হৈছে ক্লিপ ক্লিপিং সুইম সুইমিং কাট কাটিং ঠিক তেনেকে এই লাষ্টৰ লেটাৰটো আৰু এবাৰ ডাবল লিখি প্লাই ইয়াতে শব্দখিনি লিখিব লাগিব ক্ল্যাপ ক্ল্যাপিং হপ হপিং সিট সিটিং ট্যাপ ট্যাপিং ইয়াতে এই শব্দটোৰ লগত লি লগাই প্লাই আমি আৰু এটা শব্দ লিখিব লাগিব যেনেকৈ obedient obediently neat neatly honest honestly kind kindly intelligent intelligently
আজিৰ এই ভিডিঅ'খিনি মই ইয়াতে শেষ কৰিম আশা কৰোঁ তোমালোকে ভাল পাইছা মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিবা থেংক ইউ